Students, those who still facing problem in the preparation of profit and loss appropriation account, they can follow the simple tricks to prepare a profit and loss appropriation account correctly. যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট এখন বনাবলৈ কিছু অসুবিধাৰ সন্মুখীন হয়, আইটেমছ কি লিখিব লাগে আৰু কি ধৰণে লিখিব লাগে, তেওঁবিলাকে এটা সৰু ট্ৰিক ফলো কৰিলে প্ৰপাৰলি এখন এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট বনাব পাৰিব বুলি মোৰ বিশ্বাস. ফাৰ্ষ্ট ইউ নিড টু ৰিমেম্বাৰ দিছ 5 or 6 items which are basically given in a simple question. সাধাৰণ প্ৰশ্নত আমাক দিয়া থকা আইটেমছবোৰৰ এখন এটা লিষ্ট বনাই দি আছোঁ মই প্ৰথমতে কোনবোৰ আইটেম আমাক বেসিক্যালি দিয়া থাকে. The first আমাক লাগে an amount of net profit. So মই সাজেশন দিম কোৱেশ্চনটো পোৱাৰ লগে লগে আমি এক্সামাইন কৰি লম কোৱেশ্চনটোত নেট প্ৰফিটৰ এমাউণ্ট দিয়া আছে নাই. আৰু যদি আমি একেলগে এটা ফাইনেল একাউণ্টৰ প্ৰিপাৰেশ্যন কৰি আছোঁ, মানে আগতে প্ৰফিট এণ্ড লছ একাউণ্ট বনাই লৈছোঁ, তাৰপাছত এপ্ৰপ্ৰিয়েশ্যন বনাই লৈ আছোঁ, তেতিয়াহ'লে দ্য নেট প্ৰফিট উইল নট বি ডাইৰেক্টলি গিভেন ইন আৱাৰ কুৱেশ্যন, বাট বাই প্ৰিপেয়াৰিং দ্য প্ৰফিট এণ্ড লছ একাউণ্ট we will able to find out the amount of net profit, and that net profit have to transfer to the appropriation account. মানে যদি আমাক এখন ফাইনেল একাউণ্ট বনাবলৈ দিছে তেতিয়াহ'লেতো নেট প্ৰফিটৰ এমাউণ্টটো আমাক প্ৰশ্নত দিয়া নাথাকিব. আমি প্ৰফিট এণ্ড লছ একাউণ্টখন বনাই ল'ম আৰু তাৰ পৰা নেট প্ৰফিটটো উলিয়াই লৈ প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত ট্ৰান্সফাৰ কৰিম. তো আমাক প্ৰথম লগা আইটেমটো হ'ব নেট প্ৰফিট. এইটো আমি লিখোঁতে নেট প্ৰফিট বুলি নিলিখিম, একাউণ্টৰ নাম দিম প্ৰফিট and loss account, but net profit or amount to hamak lagibo. Next important item amak most of the time diai thakibo, etu hol interest on capital. Most of the time question atitu amak dia thake. Number 3, salary to partner. Salary to partner. Number 4, commission to partner. Number 5, transfer to reserve. আৰু এটা আমাক দিয়া থাকিব পাৰে interest on drawings. তো মোৰ অপিনিয়নত most of the time আমি এটা কুৱেশ্যনত এই 6টা ট্ৰিটমেণ্ট পাম, আৰু বেলেগ থাকিব পাৰে কিন্তু সেইবোৰ অলপমান এডভান্স লেভেলৰ হয়. বেছিক এটা চিম্পল কুৱেশ্যনত আমি এইকেইটা আইটেম নৰ্মেলি পাওঁ: নেট প্ৰফিট, ইণ্টাৰেষ্ট অন কেপিটেল, চেলাৰী টু পাৰ্টনাৰ, কমিশ্যন টু পাৰ্টনাৰ, ট্ৰান্সফাৰ টু ৰিজাৰ্ভ, ইণ্টাৰেষ্ট অন ড্ৰয়িং. এইকেইটা আইটেম আমি মনত ৰাখি থ'ম আৰু এটা অৰ্ডাৰত মনত কৰিম, কাৰণ ট্ৰিক বুলি কৈ আছোঁ মই, অৰ্ডাৰত মনত কৰিম এনেকৈ: নম্বৰ 1 নেট প্ৰফিট, নম্বৰ 2 ইণ্টাৰেষ্ট অন কেপিটেল, নম্বৰ 3 চেলাৰী টু পাৰ্টনাৰ, নম্বৰ 4 কমিশ্যন টু পাৰ্টনাৰ, নম্বৰ 5 ট্ৰান্সফাৰ টু ৰিজাৰ্ভ, নম্বৰ 6 ইণ্টাৰেষ্ট অন ড্ৰয়িংছ. কোনো এটা কুৱেশ্যনত গোটেইকেইটা নাথাকিব পাৰে, তো আমি কুৱেশ্যনটো পোৱাৰ লগে লগে এক্সামাইন কৰি ল'ম ইয়াৰে ভিতৰত কোনটো আইটেম আমাৰ কুৱেশ্যনটোত দিয়া আছে, ৰাইট? আৰু এটা কথা ইয়াতে ক্লিয়াৰ কৰি থৈ দিছোঁ, এই চেলাৰী টু পাৰ্টনাৰ, কমিশ্যন টু পাৰ্টনাৰ, এই দুটা আইটেমত মই কেতিয়াবা দেখা পাওঁ ছাত্ৰ ছাত্ৰীসকলে ট্ৰায়েল বেলেঞ্চৰ ভিতৰত যিটো আইটেম দিয়া থাকে চেলাৰী বা কমিশ্যন ৰিলেটেড, সেই আইটেমটোকে আকৌ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত লৈ লয়. বাট এটা সৰু ট্ৰিক আকৌ তাতেও মনত ৰাখিলে হ'ল, we prepare the profit and loss appropriation account by taking all the informations which are given in the adjustment. Not a single items are coming from trial balance into the profit and loss appropriation account. মানে appropriation account খন আমি বনাবলৈ এটা আইটেমো ট্ৰায়েল বেলেঞ্চৰ ভিতৰৰ পৰা নলওঁ, আটাইবোৰ ইনষ্ট্ৰাকশ্যন আমাক দিয়া থাকে এডজাষ্টমেণ্ট পৰ্শ্যনখিনিত ট্ৰায়েল বেলেঞ্চৰ বাহিৰত. গতিকে চেলাৰী যদি আমাৰ ট্ৰায়েল বেলেঞ্চৰ ভিতৰত দিয়া আছে সেইটোৱে এমপ্লয়ক দিয়া চেলাৰী বুজায়. কমিশ্যন যদি ট্ৰায়েল বেলেঞ্চৰ ভিতৰত দিয়া আছে তেতিয়াহ'লে সেইটো থাৰ্ড পাৰ্টিজ আদাৰ দেন পাৰ্টনাৰ্ছক দিয়া বুজায়, মানে অংশীদাৰক দিয়া নহয়. সেইটো যদি অংশীদাৰক দিয়া হ'ব লাগে তেতিয়াহ'লে স্পেচিফিকেলি মেনশ্যন কৰিব কমিশ্যন টু পাৰ্টনাৰ, বা কমিশ্যনটো ডাইৰেক্টলি নাম দিয়া থাকিব কোনজন পাৰ্টনাৰে কমিশ্যন পাই আছে. গতিকে
যদি ট্ৰায়াল বেলেন্সৰ ভিতৰত আছে তেতিয়াহ'লে সেইটো অকল প্ৰফিট এণ্ড লছ একাউণ্টত ল'লেই হ'ল যদি এডজাষ্টমেণ্টত আছে তেতিয়াহে আমি এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত তাক ট্ৰান্সফাৰ কৰিম তো এই ছটা আমি ট্ৰানজেকশ্যন মনত ৰাখি থ'ম এটা কুৱেশ্যনত আমাক লগা এতিয়া এই আইটেম কেইটা আমি কেনেকৈ লিখিম এণ্ট্ৰি কেনেকৈ কৰিম একাউণ্টখনত সেইটো মই দেখুৱাই দি আছোঁ So for that you need to draw a proper format. Don't forget to give the heading lines like we are preparing this account from firm's point of view. So in the books of the firm, thereafter put the name of the account, that is profit and loss appropriation account. And then of course for the year ended ইয়াত ডেটটো লিখিম আমি accordingly যিটো কুৱেশ্যনত দিয়া থাকিব সেইমতে don't forget to put debit and credit particulars amount of rupees again particulars amount of rupees now you see this side is favorable from the point of view of the firm and this side is unfavorable from the point of view of the firm tar mane firm khone partners ok jibur di thakibo heibur ami debit side ot likhim aru jibur firm e partners opora collect koribo heibur ami likhim credit side ot karon appropriation account khon ami record koru apportionment of profit mane labhok phogabor karone he ami ei khon banao gotike in an appropriation account all the transactions that take place in between firm and the partners are to be recorded here mane protisthan aru onkidar hokolor majot jibur lenden hongotito hoy heibur he ami appropriation account konot likhu other items are those which are relating to third parties like employee like customers eibur sob likha hobo profit and loss account ot so ei ami okoman agote pu item keita kenekoi quote entry korim first entry kori loba net profit because apportionment of profit net profit jodi na thake even partnership dide jodi allow kore tathabitu interest on capital salary to partner commission to partner eibur dia nohobo edu ami kotha jani thoi dibo lagibo in absence of partnership deed a partner is not entitled for any interest on capital any salary or a commission mane যদি অংশীদাৰী চুক্তিপত্ৰত লিখা নাথাকে তেতিয়া হলেতো অংশীদাৰ এজনে মূলধনৰ ওপৰত সুদ দৰমহা দস্তুৰি এইবোৰ একো নাপায় আকো যদি উল্লেখ থাকেও তথাপিতো নাপাব পাৰে যদি হে পাৰ্টিকুলাৰ ইয়াৰটোত নেট প্ৰফিট নাথাকে যদি হে বিজনেছটোৱে লছ সাফাৰ কৰে ডিট খনত লিখা থাকিলেও সেই পাৰ্টিকুলাৰ ইয়াৰটোত ইন্টাৰেষ্ট অন ক্যাপিটাল স্যালাৰি কমিশন এইবোৰ নাপাব পাৰ্টনাৰ জনে তো আমি যিবোৰ কোৱেশ্চন নৰমালি পাওঁ সেই কোৱেশ্চনছ বিলাকত treatments bur sob bilak dekhuabo lage karone normally net loss thoka question amak dia no hoy net profit thoka question e dia hoy ei kane moi assume kori loisu je amar asile net profit to net profit or amount to credit side ot likhibo lagibo moi jeneke dekhuai disu farmer kane profitable ba favorable things bur likhibo lage credit side ot so net profit ok likha hobo by profit and loss account this is our net profit আৰু কিছুমানে ইয়াতে ডাইৰেক্টলি নেট প্ৰফিট বুলি ডাইৰেক্টলি লিখি দিয়ে নেট প্ৰফিট সিডি আমি তেতিয়া লিখিব পাৰিম যদি হে প্ৰফিট এণ্ড লছ একাউণ্টৰ লগত একেখন ফৰ্মতে এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট বনাও তেতিয়াহে আদাৰৱাইজ ইয়াতে আমি ট্ৰান্সফাৰ এন্ট্ৰি এটা কৰো জাৰ্নেল এন্ট্ৰি হে এটো এটা পাৰ্ট গতিকে ইয়াতে প্ৰফিট এণ্ড লছ একাউণ্টটো হে কাৰেক্ট এন্ট্ৰি নেট প্ৰফিট ইয়াতে অকল লিখিলে হেতু কাৰেক্ট এন্ট্ৰি নহয় ট্ৰান্সফাৰ এন্ট্ৰিটো আসলতে হ'ব লাগে এটো প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট টু প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট তো আমি ইয়াতে profit and loss account he likhim tat ami net profit buli nilikhu hetu bracket ot likhim je ei net profit and loss account or meaning to net profit or hetu bujai dibor kane likhim kintu yate by net profit tenekoi nilikhu next interest on capital heitu
প্ৰফিটৰ পৰা পাৰ্টনাৰ্ছক দি দিব ফাৰ্মখনে so it should be recorded on the debit side how it is to be recorded just write this interest on capital basically if it is allowed not only to one partner but all the partners are entitled for interest on capital so etiar babe moi yate likhi disu enekoi first partner pisot jetia ami naam janim tetia according to the name likhim first partner then second partner ami accordingly teolokor calculation kori uliai lom aru inner column ot likhi loi total amount to outer column ot loi jam like this next lagil to salary to partner same thing etu jodi amar partners or naam specifically mention kore tetia hole yate ami instead of writing partner naam to ullekh kori dim aru eta important kotha yate thakibo ketiaba amak question ot salary to partner allow korar time ot amount to per month dia thake ketiaba amak per annum dia thake per month dia thakile ami tak annual total annual leke convert kori lobo lage since we prepared the profit and loss appropriation account at the end of the year so jodi amak per month dia ase multiplied by 12 kori loba figure to like say 300 rupees per month dia ase tetia hole annually hobo 300 multiplied by 12 3600 rupees but jodi per annum mention kora ase tetia hole you don't need to multiply it by any figure so salary to partner আমি accordingly জি দিয়া থাকে তেতিয়া লিখিম যদি কোৱেশ্চনত না থাকে then leave it হেতু লিখাৰ দৰকাৰ নাই next commission to partner unlike salary you don't need to multiply this figure with any figure মানে commission to hoise eta special worker karone dia reward type মানে it's just like a gift so ei commissioner amount to per month per annum ketiao nohoy ebarot eta kamor kane dia hoy gotike you don't need to multiply that figure by any figure that's it all right so tar pisot ami likhim to transfer to reserve or general reserve jitu word e mention kora thake yato dhyan dibologia kotha eta ase hetu hol ketiaba amak etu transfer koribologia figure to eta gota amount dia thake that means the amount of transferable part of profit directly mentioned in the question aru ketiaba just eta percentage dia thake jitu ami net profit or uporot apply koribolege like enege kole je transfer 10% of net profit to general reserve tetia tumi net profit or amount to loba aru tare 10% calculate kori transfer kori thoba reserve loike after doing so go to the credit side only one items which is interest on drawings এইটো যেনেকে interest on capital লিখিছা তেনেকে লিখিলে হ'ব first partner and then second partner ইয়াত interest on drawings calculation or আকৌ কেবাটাও circumstance আছে এইটো মই পিছত দেখুৱাই থাকিম date of withdrawal mention নকৰিলে কেনেকে half months or কাৰণে calculate কৰিব লাগে বা every year or every month or beginning or ending or এনেকুৱা কিছুমান circumstance আছে হেতু মই পিছত দেখুৱাম so after doing this close the credit column and bring the figure to the debit side মানে প্ৰথমতে credit side to total কৰি লম আৰু আমি credit side figure to ইয়াত লিখি লম তাৰ পিছত আমি হেই একেটা figure debit side লৈ আনিম just like normal ledger account তাৰ পিছত আমি উপৰত লিখা ডেবিট সাইডৰ উপৰৰ এইখিনিত লিখা আটাই গিটা ফিগাৰ টোটাল কৰি লৈ এই ফিগাৰটোৰ পৰা মাইনাস কৰি ডিফাৰেন্স টু উলিয়াই লম এই ডিফাৰেন্স টু কোৱা হয় ডিভাইসেবল অর ডিস্ট্রিবিউটেবল নেট প্রফিট মানে বিতৰণযোগ্য প্ৰকৃত লাভ এইখিনি আছিল টোটাল নেট প্ৰফিট এইটোৰ পৰা আমি এইখিনি এপৰচনমেন্ট
কৰাৰ পাছত যিখিনি ৰিমেইনিং বেলেঞ্চ সেইখিনিকে কোৱা হ'ব ডিভাইজেবল বা ডিষ্ট্ৰিবিউটেবল নেট প্ৰফিট এইবোৰ টকাও যদিও পাৰ্টনাৰ্ছে পাইছে কিন্তু নট বাই দি নেম অফ প্ৰফিট এইবোৰ লাভৰ নামত পোৱা নাই এইবোৰ কোনোবাটো চেলাৰীৰ নামত পাইছে কোনোবাটো ইণ্টাৰেষ্ট অন কেপিটেলৰ নামত কোনোবাটো কমিশ্যন এটচেট্ৰা কিন্তু এইখিনি কি বুলি পাব এইখিনি প্ৰফিট বুলি পাব এই এমাউণ্টটো হয় বহু সময়ত মই দেখা পাওঁ এই ফিগাৰটো উলিয়াবলৈ বহুতেই ডিফিকাল্টিজ ফেচ কৰে কেনেকৈ কৰিম আমি প্ৰথমতে এইখিনি টোটেল কৰিম তাৰ পাছত এই ফিগাৰখিনি টোটেল কৰি ইয়াৰ পৰা মাইনাছ কৰি ডিফাৰেন্সটো ওলাম সো এই ডিফাৰেন্সৰ এমাউণ্টখিনি ডিভাইজেবল প্ৰফিট ক'ব আৰু তাক আমি পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্ট বা কাৰেণ্ট একাউণ্টত ট্ৰান্সফাৰ কৰিম মই ইয়াতে পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টে লিখিছোঁ capital account share of net profit accordingly আমি ইয়াতে পাৰ্টনাৰ্ছৰ say first partner তেওঁ কিমান পাব হেতু ভগাই দিম আৰু ইয়াতে সেকেন্ড পাৰ্টনাৰৰো ভগাই দিম কোনে কিমান পাব হেতু according to their ratio হ'ব যেটো কোৱেশ্চনত আমাক ৰেশিও দিয়া থাকে আৰু যদি নাথাকে তেতিয়া হলে এই টকাটো ইকুৱেলি ভাগ কৰি দিলে হ'ল দুয়োজন পাৰ্টনাৰ্ছক because in absence of partnership deed partners are to be taken as equal partner that's it এইখিনি বস্তু মনত ৰাখিলে এই ছটা আইটেম মনত ৰাখিলে sufficient